বহুতে কনফিউজনত আছে যে CM888 2.0 অৰ্থাৎ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 আজি অৰ্থাৎ 28 ফেব্ৰুৱাৰী 2025 তাৰিখে লাষ্ট ডেট নেকি কনফিউজন হোৱাৰ এটা কাৰণ আছে যে তেওঁলোকে যেতিয়া এই যি ওয়েবসাইট আছে ওয়েবসাইটটোলৈকে আহে ইয়াত আপোনালোকৰ কি আছে সাবমিশন অফ এপ্লিকেশন ফৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 ইজ নাও ওপেন গতিকে ইয়াৰ ওপৰত এই ভিডিঅ'ত আলোচনা কৰিম ইয়াৰ পিছত আপোনালোকৰ মনত কোনো ধৰণৰ কনফিউজন নাথাকে এটা সক ড্যাশবৰ্ডত আমি যদি যাও তেতিয়া হলে আমি ইয়াত এটা যে বিষয় আছে বিষয়টো লক্ষ্য কৰিব পাৰিম যে এতিয়ালৈকে প্ৰায় 93946 গৰাকীয়ে এপ্লাই কৰিছে এতিয়া মূল বিষয়টোলৈকে যাব বিচাৰিছে আজি লাষ্ট ডেট নেকি এতিয়া সক আপোনালোকৰ মোবাইলত নিশ্চয় এটা মেছেজ আহিছিলে আৰু মেছেজটো এনেকৈ আহিছিলে যে এপ্লাই কৰিব দিছিলে ইয়াত যদি চাই তেতিয়াহলে পোৰ্টেলত লগইন কৰি 28 ফেব্ৰুৱাৰী 2025 তাৰিখৰ ভিতৰত আবেদন কৰক বুলি দিছে এতিয়া যদি হে ইয়াত আপোনালোকৰ 28 ফেব্ৰুৱাৰী 2025 তাৰিখৰ ভিতৰত আবেদন কৰিব দিছে তেতিয়াহলে যদিও বা এই যি ওয়েবসাইট আছে এই ওয়েবসাইটত এতিয়ালৈকে আপডেট হোৱা নাই বা ইয়াত আপোনালোকৰ লাষ্ট ডেটটো অহা নাই কিন্তু আমি ইয়াৰ জৰিয়তে এটা কথা বুজিব পাৰিছো যে ইয়াৰ যি লাষ্ট ডেট আছে লাষ্ট ডেটটো আজি মেবি আপোনালোকৰ এক্সটেন্ড কৰিব পাৰে যদি হে এক্সটেন্ড কৰে নিশ্চয় আপোনালোকক আপডেট দিম যে এক্সটেন্ড কৰিছে আপোনালোকে কি ভাবে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ 2.0 যেটো লাষ্ট ডেট আছে এটো এক্সটেন্ড কৰিব লাগে নে নালাগে এটো কমেন্টত জনাবলৈ নাপাহৰিব আপোনালোকৰ মতামতটো ইয়াৰ বাহিৰে যদি হে আপোনালোকে এতিয়াও এপ্লাই কৰিব বিচাৰে প্ৰজেক্ট ৰিপৰ্ট আৰু বিজনেছ প্ল্যান পোৱা নাই কম সময় আছে যদি আমাৰ জৰিয়তে বনাব বিচাৰে নিশ্চয় বনাব পাৰিব কন্টাক্ট কৰিব সহায় কৰা হ'ব ভিডিওটো মানে আছিল এতিয়াৰ ভাবিছো আপোনালোকৰ মনত কোনো ধৰণৰ প্ৰশ্ন নাই